কলকেতু যুবরাজ স্নেহরে ভক্তি দয়কে বিবাহ হল সমাপন ওজ বংশরে রাস লক্ষ্মী দয়কে বসুদেৱৰ গৃহত মই নিজেই ৰথৰ বাগজৰি ধৰি বিদায় দিয়া তোমালোক সকলোৱে প্ৰয়োজনীয় সকলো ব্যৱস্থাৰ প্ৰতি অগ্ৰসৰ হোৱা ভাল যুবরাজ চাৰি নৰত্ন আৱৰণেৰে সতিষ্কাৰ কৰি ৰখা হৈছে আপোনাৰ ৰথ বেশ কালকেতু বেশ যোৱা কালকেতু বৰ কন্যাকে ৰাজকীয়ভাৱে বিদায়ৰ বাবে কৰাগৈ আমন্ত্ৰণ ভাল যুবরাজ বৰ কন্যাক এইমাত্ৰই আনিম আদৰি যোৱা মিত্র আহা মিত্র কিয় মোক অপৰাধী কৰিব খুজিছ শৈশৱৰ পৰাধী অকৃত্ৰিম স্নেহ বন্ধনে বান্ধি ৰাখিলে অভগা দাদাৰ মই তাক কেনেকৈ পাহৰো দয়কে নাকান্দিবি দয় আজি এই শুভ মুহূৰ্ত সকলোৰে সিক্ত নকৰিবি তোৰ জীৱনৰ সোণালী পথ কত আশা কত উদ্দীপনাৰে মথুৰাৰ ৰাজলক্ষ্মী দয়কিত বসুদেৱৰ দৰে এজন ধৰ্মপৰায়ণ শান্ত পুৰুষৰ হাতত সম্প্ৰদান কৰিবলৈ পাই মই যি আনন্দ লভিছো মথুৰাৰ নৰ নাৰীগণে আনন্দতে আপোন পাহৰা হৈ সুবাসিক কৰিছে প্ৰদান এনে এটা শুভ মুহূৰ্তত সকলোৰে সিক্ত নকৰিবি বিষাদ বসুদেৱ প্ৰাণ অসম ভক্তিক মোৰ আজি সন্তে তোমাৰ হাতত মই কৰিলো সমৰ্পণ আগতে আছিলা তুমি মোৰ বাল্য বন্ধু আজি সন্তে হলা স্নেহৰ ভক্তি দয়কীৰ হৃদয়ৰ জীবন্ত দেবতা বসুদেৱ তোমাৰ প্ৰতি মোৰ এটাই অনুৰোধ স্নেহৰ ভগ্নী শত দোষ শত অপৰাধ মাৰ্জনা তুমি কৰিবা সততে বলা বসুদেৱ তোমালোকৰে শুভ মুহূৰ্তৰ সহযোগী হৈ নিজেই আজি মই ৰথ চালনা কৰি লৈ যাম দয়কীক তোমাৰ গৃহলৈ
ছোৱালী দুয়োকে দিছো আশীৰ্বাদ বিধিয়ে যেন মিলাই হৰকীয় ফুল সত্য শিৱ সুন্দৰৰ আলোকেৰে আলোকিত হওক তহঁতৰ দাম্পত্য জীৱন ওঠা বসুদে ওঠাই দৈয়কী বলা বলা বসুদে বলাই কোনে কৰে অত্ৰ শস্য শূন্য গগনত কোন হেৰো বোধ মুখেই উদ্দেশ্যে কৰিছে অত্ৰ শস্য শূন্য গগনত কোন ধৈৰ্য ধৰক যুৱৰাজ কোন হেৰো অবৈকাংশা তাই যি দৈৱকীৰ গৰ্ভজাত যি দৈৱকীৰ বিবাহন্তত আপোন পাহৰা হৈ লৈ যাব গৈছ পতি গৃহলৈ সেই দৈৱকীৰ গৰ্ভজাত সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সময়ত কাল ৰূপে প্ৰাণ ল'ব তোৰ কাল ৰূপে প্ৰাণ ল'ব তোৰ মূৰ্খ কংস মূৰ্খ কংস তই নুবুজিলি দেৱৰ চালনা নিজৰ মৃত্যুৰ পথ নিজেই কৰিলি ৰচনা নিজৰ মৃত্যুৰ পথ নিজেই কৰিলি ৰচনা নিজৰ মৃত্যুৰ দ্বাৰ খুলি দিলি নিজেই নিজৰ মৃত্যুৰ পথ নিজেই অনেক কৰক যুৱৰাজ একে শুনিলো সপোনে দি থক জন্ম দিব দৈয়কীয়ে মাতল ঘাটি দৈয়কীৰ সন্তানৰ হতত হব কংসৰ নিধন একে অসম্ভৱ ৰোধিব কংসয়ো জানে বিধিৰ লিখন পৃথিৱীৰ অপদকে নিদিও থাকিব ধৈৰ্য ধৰক যুৱৰাজ মহাশক্তিধৰ আপোনাৰে দানৱ বাহিনী থাকোঁতে প্ৰস্তুতি অকাৰণে নকৰিব চিন্তা মায়া এয়া নিশ্চিত বতাহ অসজনু এই দৈত্যবান অসজনু মোৰ এই মৃত্যুৰ দেৱীহিকা ভক্তি পুত্ৰ হব প্ৰাণহন্তা মোৰ ময়োতো প্ৰলয়ৰ দেৱতা সঁচা কথা ময়োতো স্বৰ্গ মৈত্য পাতালৰ দেৱীহিকা ইনামে বজ্ৰপাতে নোহে কদাপি অসম্ভৱ লিখা সত্য তেন্তে দৈয়কীৰ অবিহনে হ'ব পাৰে জানো দৈয়কীৰ সন্তান বুজিলো দয়া কৰি দেৱতাই কৈ দিলে ভৱিষ্যতে ভাগ্যলিপি মোৰ নাই নাৰাখিম বিশ্বৰ কণ্টক আজ দৈয়কী আজি তোকে বধ কৰে শান্ত হোৱা ৰাজন কি অকাৰ্য কৰিব খুজিছে দাদা অকাৰণে কিয় এনে কুবুদ্ধিৰ উদয় হ'ল তোমাৰ মনত
ক্ষমা নাই কোনো ক্ষমা দয়া মমতা এই অষ্টঘাতে ভক্তিবতী রক্তাহুত উদ্ভব নিষ্ঠুরী নিয়তির নিশ্চিত বিধান ফুলা ফুল পাহি ফুলাৰ আগতে কিয় কৰিব লাগে বিনা হত্যা কৰি ভগিনী নিজৰ মৰণকো ৰুধিব খুজিছা মুখ বাধা নিদিবা বখুতে ভবিষ্যতে ভাগ্য লিপি মোৰ শুনিলা তুমিও যে মিলন বন্ধুনেৰে আজি বান্ধিছিলো তোমালোক দুয়োকে সেই মিলনে আজি স্পষ্ট ৰূপে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ যে হিয়া ভৰা আনন্দময় কৰিছিলো প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ এক কৰিবা অমৃতত গৰল উঠিল বেশ সেই হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ মমতা আছে যত মনে সকলোটি বিখৰ্চিলো এই মুহূৰ্ততে সমন্ধৰ নাপাকে এলো দলিয়াই খৰ্গ হাতে দৈয়কে কৰি ফিৰছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ ঢৌ মেবে ৰুদ্ধ কৰি চিৰকাললৈ চোৱা দাদা আজি মোৰ জীৱনৰ মধুৰ লগত এয়া চোৱা কিৰণ ৰক্তি মৰণি লৈ যাত্ৰা মোৰ পতিগৃহলৈ বিষাদৰ কালি মাৰে মোৰ যুগ্ম জীৱনৰ নেমেলা দক্ষদি কাল খর্গ ওহিব কংসই নহই ভক্তি তই কাল খর্পিনী মোৰ ব্ৰহ্মতালত দংশন কৰাৰ আগতে তোকে হত্যা কৰি মুক্ত হও মই চাই লোৱা বসুদেৱ চাই লোৱা শান্ত হোৱা কংসৰাই ধাৰ্মিক প্ৰবৰ তুমি জ্ঞানীৰ প্ৰধান নিজৰ মংগল চিন্তি ভগ্নীৰ দ্ৰোহ আচৰণ বিজ্ঞজনৰ নহয় উচিত চোৱা কংসৰাই ভয়ত বিহবলা আজি নৱবধূ কাঠৰ পুতলা যেন তোমাৰ ভগ্নী যদি তুমি হত্যা কৰা নিঃসহায়া কম্পিতা ভগ্নীক চন্দ্ৰ দিবাকৰ থাকে মানে অপযশ ৰতিব জগতে জ্ঞানীজনে মৃত্যুক নডৰে বৈৰী ভাৱে আচৰিলে বিধিৰ বিধান কদাপিতো নহয় খণ্ডন নিজৰ শত্ৰু যদি একান্ত চিন্তে মংগল নিজে লভে শান্তিৰ জীৱন অবলা নাৰী হত্যা কৰি নদৰিবা পাপীজন জনপূৰ্ণ নৰকত অবলা অবলা নারী অবলা নহে দৈয়কে বিকাশী তাই গর্ভত জন্ম দিব মোর মৃত্যুপতি সাজু হ দৈয়কী তই মৃত্যুর কারণে দাদা সাজু আছো মই প্ৰতি মুহূৰ্ততে বীৰৰ দুহিতা মই বীৰৰ বল্লভা মৃত্যুঞ্জয়ী হোৱা যদি এই দৈৱকী প্ৰাণৰ বিনিময়ত দৈৱকীয়ে ল'ব
দুধ সম্বৰণ কৰা ৰাজন জন্মিলে মৃত্যু হয় এইয়া বিধিৰ বিধান বসুদেৱ দৈব্যবাণী মাথোন কাৰণ দৈব্যবাণীৰ অন্তৰত কাৰ কি ইচ্ছা কোনে জানে তাৰ বাবে দৈব্যকীৰ অলপো দুখ নাই ৰাজন দুখ তেন্তেই কংসৰ এই প্যারাতে জড়ি রাজ্য জড়ি পাথি মহুত মথুরার শ্রেষ্ঠজন ভক্তিপতি রূপে উচরি গেল দৈয়কিক যৌতুক সম্ভার তার বাবে দুখে কংসরে বিদ্রুপ নকৰা ৰাজন ওই তোমাৰ মৃত্যুপতি নহয় দৈব্যকী ওই হ'ব পাৰে শত্ৰু মাত্ৰ দৈব্যকীৰ সন্তান সেয়েহে ৰাজন সেয়েহে প্ৰাণ ভিক্ষা কৰিছো মই দৈব্যকীৰ ওই আৰু তাৰ বিনিময়ত কৰিছো প্ৰতিজ্ঞা দৈব্যকীৰ গৰ্ভজাত প্ৰতিটো সন্তান জন্মৰ লগে লগে সমৰ্পিম তোমাৰ হাতত আৰু সিহঁতক হত্যা কৰি নিজ ইচ্ছামতে আঁতৰাবা তোমাৰ প্ৰাণৰ নকৰিবা না তেনে অংগীকাৰ বিধাতাৰ দান পুত্ৰ কন্যা কত মহাপুণ্য বলে পাই যদি দিয়া তেনে দান কংসৰ হাতত ওই জীয়াই থকাৰ মিঠা চেষ্টা নকৰিবা বসুদেৱ ভাবা নেকি কংসকে চলনা কৰি কাৰ্য সিদ্ধি কৰিব ইমান সহজে নাই ৰাজন তেনে কোনো সাহস নাই সত্যাশ্ৰয় মই সত্যভ্ৰষ্ট নহওঁ কদাপি যদি হওঁ কেতিয়াবা জানিবা ৰাজন অস্তাচলে হ'ব সূৰ্যোদয় মাথো মনত ৰাখিব কংসময় মহাভক্তিধৰ মোৰ ভয়ত কি জগতে কম্পে থৰাথৰ যদিহে প্ৰতিজ্ঞা কৰা লংঘন অবংশে নাশ হবা নাথকে জীৱন এতিয়া যাব পাৰা বিচলিত নহবা দেৱী উঠা দেৱী ইয়াৰ বাহিৰে নাই কোনো বিকল্প আমাৰ দৈব্যবাণীৰ লিখন কোনে কৰিব খণ্ডন বলা দেৱী যাওঁ আমি এতিয়া নিজে সন্তানৰ মৃত্যুলীলা চাই ময়ো থাকিম প্ৰাণ সন্তান
শিশুকে হীরায় দিয়া যুবরাজ কাজী চিন্তা ক্লিষ্ট জেনে হয় অনুমান দৈব্যবাণী দৈব্যবাণী দুষ্ট চক্ৰাৰে চক্ৰান্ত মেথু মহাশক্তিধৰ মথুৰাপতিয়ে দুৰ্বলতাকে প্ৰশ্ৰয় দিয়া উচিত নহয় যুৱৰাজ সাৱধানে থকাটো বিজ্ঞজনৰ কাম প্ৰতিজ্ঞাৰ ওপৰতে বসুদেৱৰ নাৰাখি বিশ্বাস আছে মানে যত বহৰি সন্তৰি সকলোকে হস্তম কৰি ৰাখা সমাজতে বসুদেৱে লুকুৱাব নোৱাৰে অষ্টম সন্তান চথা স্থানত ৰখা আছে বহৰি সন্তৰি দেখি নৰিস্তে ৰাখিছে সকলোৱে যুৱৰাজ যুৱৰাজ কোন যুৱৰাজ কোন যুৱৰাজ বসুদেৱ তুমি হয় যুৱৰাজ আহা জন্মিলেহি দেৱ শিশু অভগা গৃহত খন্তেকৰ বাবে পোহৰালে দৈৱকীৰ মাতৃ অন্তৰ সত্য ৰক্ষাৰ বাবে দিলো উপহাৰ দেৱৰাজ চাই লোৱা ৰাজন আছেনে কিবা শক্তি কংসহেন মহাবীৰক দৈৱকীৰ সন্তানে কৰিব নিধন বসুদেৱ কি কলা দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান দৈৱকীৰ গৰ্ভজাত মোৰ প্ৰাণবৈৰী অষ্টম নহয় যুৱৰাজ দৈৱকীৰ প্ৰথম সন্তান চিহ্ন কৰি মায়ামোহ শূন্য কৰি দৈৱকীৰ কোলা দান দিলো তোমাৰ হাতত অষ্টম নহৈ প্ৰথম সন্তান যুৱৰাজ সঁচাই সুন্দৰ সুঠামাটি স্বৰ্গৰ প্ৰস্ফুটিত ফুল কোনে কয় হ'ব পাৰে কংসৰ প্ৰাণবৈ এটি ফুল কুমলীয়া শিশু কি নিৰ্মম উদ্দেশ্য তোৰ নিজ হাতে হত্যা কৰাই নিজৰ ভাগি কংসৰ দুষ্কৃতিৰ চক্ৰান্ত কৰাইছে মানুহ নহয় এই সন্তানৰ মোৰ প্ৰয়োজন নাই লোৱা বসুদেৱ প্ৰয়োজন মাথো মোৰ অষ্টম সন্তান যুৱৰাজ অতিকে মহান বিদায় যুৱৰাজ বিদায় কিন্তু মনত ৰাখিব দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে এনেদৰে তুলি দিয়া যেন মোৰ হাতত কতো ঘটিব পাৰে ঘোৰ অথন্ত বিদায় যুৱৰাজ বিদায় ধন্য বসুদেৱ ধন্য তোৰ ধৈৰ্য শক্তি নিজ হাতে তুলি দিলি নিজৰ সন্তান ধৈৰ্যহীন কংসৰ নৌসময় হাতৰ মুঠি আলোকেতো যুৱৰাজ অষ্টম মমতাতে বন্দী হৈ সময়ত কালৰূপে প্ৰাণ ল'ব তোৰ মমতাতে বন্দী হৈ এৰি দিলো দৈৱকীৰ প্ৰথম সন্তান সেইবাবে মিথ্যাভাগী দেৱতাই ভাবিব পাৰে কংসৰ হল পৰাজয় দৈৱকীৰ সন্তানৰ হাতত যুৱৰাজ কাপুৰুষ ভীৰু দেৱতাসকলে মথুৰাপতিৰ ৰণকৌশল দেখি উদ্বিগ্ন বাৰে বাৰে সিহঁতে দেৱদত্ত হস্ত
দানব বাহিনীকে প্রদান করি আইছে দেবতা প্রধান হরি আজি নিজেই নিশ্চয় বাকি শম্ভু শম্ভু সিও বনবাসী এনে বিশ্ব স্বর্গৰ আছে ইন্দ্ৰ আজিও ব্ৰহ্মাৰ তপস্যাতে মগ গতিকে কাপুৰুষ দেৱতাৰ বাবে নহব উদ্যোগিত মহাৰাজ তথাপিতো কালকেতু সতৰ্ক হৈ থাকিবা দৈয়কীৰ অষ্টম পুত্ৰ গৰ্ভজাতৰ পৰা ভূমিষ্ঠ নোহোৱা পৰ্যন্ত কংসৰ ৰক্ত ক্ষুধা নহয় বৰং ৰক্ত লাগে মোক কংসই ৰক্তই কংসৰ এয়া দেৱৰ কি নাৰদৰ কণ্ঠস্বৰ যেনে হয় অনুমান হে করুণা মহারাজর জয় হোক দেবর্ষি এখন গ্রহণ করো হব হব পিছে মহারাজসকল উত্তেজিত যেন দেখিছো কারণ শারদীয় সৌছন্দমাৰ দৰে স্পষ্ট আৰু অতি ৰোমাঞ্চকৰ দৈত্যপতি মোৰ বাবে কথাটি স্পষ্ট নহল পরিহাস নকরিব দেবর্ষি শুনা নাই মহাসমুদ্রই হিমাচল ভেদি করা প্রলয় হুঙ্কার নারায়ণ নারায়ণ উত্তম উত্তম কিন্তু কি দেবর্ষি শুনিছো মথুৰাপতি কংসই বোলে দৈপকীৰ প্ৰথম সন্তানটি এৰি দিলে হয় দেবর্ষির আপত্তির কারণ কিনো বুঝিলো নারায়ণ নারায়ণ কোৱা শুনো মথুৰাপতি কংস বোলে ৰাজনীতিৰ বিচক্ষণ প্রথম কি জানো সন্তান বাস্তৱতে সঁচা নহয় প্রথম সন্তান নহয় মোর প্রাণবৈরী অষ্টম সন্তান হে মোর প্রাণ হন্তা জম অৱশ্যে কি সঁচা তথাপি ভাবি চোৱা যুৱৰাজ তুমি প্ৰতাৰিত তুমি প্ৰতাৰিত এইপা এপা অষ্টদলৰ পদ্ম মই এপা গণনা কৰি যাম আৰু তুমি নিৰীক্ষণ কৰি থাকিবা ইয়া প্ৰথম ইয়া দ্বিতীয় ইয়া তৃতীয় ইয়া চতুৰ্থ ইয়া পঞ্চম ইয়া ষষ্ঠ ইয়া সপ্তম ইয়া অষ্টম আকৌ যদি মই দেৱতাৰ চালনা মতে গণনা কৰো আকৌ চোৱা কংস ইয়া অষ্টম ইয়া সপ্তম ইয়া ষষ্ঠ ইয়া পঞ্চম ইয়া চতুৰ্থ ইয়া তৃতীয় ইয়া দ্বিতীয় আৰু ইয়া প্ৰথম এটা বুজিলানে কংস দৈপকীৰ প্ৰথম সন্তানটি এৰি দিয়া কিমান ভীষণ আৰু ভয়াৱহ হ'ব পাৰে সম্ভৱ সকলো সম্ভৱ সকলো দেৱতাৰে চালনা উপায় তোমাৰ বাবে অতি সহজ বসুদেৱ দৈপকী প্ৰতিটো যদু শিশু তুমি ধ্বংস কৰা বিধান কৰা বুজিলো সকলো দেৱতাৰ চক্ৰান্ত
অধৈৰ্য নহ'ব ৰাজন। আৰু শুনা, আৰু তোমাৰ পিতা বুলি খ্যাত সেই উগ্ৰসেন। উগ্ৰসেন সেই উগ্ৰসেন কিন্তু সেই বিষ্ণুৰে ভক্ত। গতিকে উগ্ৰসেনকো কিন্তু শৃংখলিত কৰা বাঞ্ছনীয়। এতিয়া পলম নকৰিবা, সোনকালে প্ৰস্তুত হোৱা। মনত ৰাখিবা, প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম। নাৰায়ণ নাৰায়ণ নাৰায়ণ। ভুল নকৰিবা ৰাজন, প্ৰথমেই অষ্টম, অষ্টম প্ৰথম। ভুল নকৰিবা ৰাজন, প্ৰথমেই অষ্টম, অষ্টম প্ৰথম। দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুর্থ দ্বিতীয় প্রথম অষ্টম প্রথম অষ্টম প্রথম। দেবী করে মথুরাত অঙ্গপনে আহি মোরেই মৃত্যুর ভাবে লভিছে জনম। করিম ইয়ার উচ্ছেদ প্রতিকার কালকে তো অকু দেব খিকু হহ উলতি অহার আদেশ জনোৱা। ভয়কে বন্দী কৰি ৰখা অন্ধ কুতা খেল আৰু বৃদ্ধ পিতৃ উগ্ৰ হেনক ধৰি আনি বন্দী কৰি ৰখা অন্ধ কুতা খেল। প্ৰয়োজন হলে জোৰে জোৰে দলীয় দুটাল হাতী আনি মেলি দিয়া প্ৰজা সাগৰ। হয় যদি নিক্ষেপ হৈ যাওক মথুৰাৰ প্ৰজা। চাম এবাৰ দেৱতাক কেনেদৰে ৰক্ষা পায় কংসৰ হাত। পালিত হ'ব যুৱৰাজ, সকলো আনে। প্রথম সন্তান হব পারে অষ্টম সন্তান। দৈয়কীর গর্ভজাত অতীত সন্তান হব পারে মোর প্রাণবৈরী। ক্ষণিকৰ মায়াৰ বাবে কৰিছিল মহাভুল। আৰু নহব এইবাৰ সতৰ্ক কংস সম্বাৰু দেৱতাৰ ষড়যন্ত্ৰ কিদৰে হয় সমাপ্ত। বসুদেৱ আহিছে, ক'ত যাব বসুদেৱ? উলটি অহাৰ আদেশৰ কাৰণ কিন্তু নুবুজিলো যুৱৰাজ। নালাগে, বুজিব, সকলো বুজিব, কিন্তু সন্তানটো ক'ত? এয়া যুৱৰাজ, মোৰ কোলাতে লৈ আছে পৰম আশ্ৰয়। দিয় প্ৰাণবৈৰিক মোৰ হাতৰ মুঠিত। কিন্তু যুৱৰাজ, খন্তেক সময়ৰ আগতেতো তুমিয়েই প্ৰদান কৰিছিলা উপহাৰ বুলি। বসুদেৱ, ৰজা মই। উপহাৰ প্ৰদান কৰাৰ বঞ্চিত কৰা একমাত্ৰ অধিকাৰী মই। হয় যুৱৰাজ, প্ৰাৰম্ভতেই যুগ্ম জীৱনৰ কৰি ললো ভীষণ প্ৰতিজ্ঞা। তথাপিও পিতৃত্বৰ চিৰন্তন মায়াৰ পাশত মাজে মাজে জ্ঞান শূন্য হওঁ কেতিয়াবা। সেইবাবে
ক্ষমাদান দিয়া মোক ক্ষমা বসুদেব, এই রাজনীতি বড় কঠোর। আলোকেতু যুবরাজ, এক বন্দী কৰি দৈয়কী লগত অন্ধকুটাখাৰত কৰাগৈ শুৱনি। বন্দী? তাৰ মানে দৈব্যকীকো বন্দী কৰা হ'ল, কিন্তু আমাৰ অপৰাধ? প্ৰশ্নৰ উত্তৰ পাবা যথা সময়ত। এতিয়া গৈ দুয়ো কান্দি কান্দি প্লাবিত কৰা অন্ধ পুতাখাল যোৱা। খন্তেক অপেক্ষা কৰা। এওঁ কেৱল প্ৰথম সন্তানৰ ভৱিষ্যতে গাঁৱৰখনৰ পৰা বিচলিত নকৰিবা। এওঁ কেৱল প্ৰথম সন্তানৰ ভৱিষ্যতে ঘৰখনৰ সৌভাগ্যৰ পৰা বঞ্চিত নকৰিবা। চোৱা হে ভক্তিপতি, চোৱা তোমাৰ প্ৰথম সন্তানৰ ভৱিষ্যতে কি। চোৱা 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 ভক্তিপতি, চোৱা। সত্য শিৱ সুন্দৰ, তদু চৰণত কৰিছো আশ্ৰয়। সমস্ত জীৱৰ কাৰ্যত তুমি কান্দিছা প্ৰভু, তুমি কান্দিছা। হে সৃষ্টি স্থিতি প্ৰলয়ৰ কাৰণ নাৰায়ণ, মোক মুক্তি দিয়া প্ৰভু, মোক মুক্তি দিয়া। স্পৃহা মোৰ নাই এই সংসাৰৰ প্ৰতি। এই জিয়াটোৰ পৰা মোক ৰক্ষা কৰা প্ৰভু, মোক ৰক্ষা কৰা। কি কৰ্মফল ৰূপে পালো মই এই নৰক যন্ত্ৰণাময় বৃদ্ধ বয়সত। হে জগতবাসী, তোমালোকে কোনোবাই কেতিয়াবা শুনিছানে নিজ পুত্ৰ বিনা দুখে বৃদ্ধ পিতক যিয়ে কাৰাবাস। হে মোৰ মৰমৰ মথুৰাবাসী, চাই লোৱা তোমালোকে উগ্ৰখেৰে কেনেকৈ কাৰাগাৰত জীয়াটো ভুগিছে। কিয় মই জন্ম দিলো দুৰন্ত পুত্ৰক? কিয় মই ভোজ মাংসৰ কলংক আনিলো? বদনামি কোন কংস? তই কিয় আহিলে? তই কি চাবলৈ আহিলে? বৃদ্ধ পিতাৰৰ জমৰ যন্ত্ৰণা চাবলৈ আহিলি? চাই ল, নয়ন জোৰাই চাই ল, কেনেকৈ মথুৰাপতি উগ্ৰখনে ৰাজদণ্ডশিৰত লৈ মথুৰাৰ ৰাজসিংহাসন কৰিছে খুৰণী। মথুৰাৰ ৰাজসিংহাসন তোমাৰ দৰে ৰাজদ্ৰোহী কা পুৰুষৰ বাবে নহয়।
ৰাজদ্ৰোহী অ কাপুৰুষ অপুৰুষ সঁচা সঁচা মই আচলতে কাপুৰুষ আৰু কাপুৰুষ নহয় হলে তোৰ দৰে উদ্ধাৰ পুত্ৰৰ মই অচেন বিচাৰ কৰিলোহেঁতেন ঐ আৰু কাপুৰুষ পাবেই বিনা প্ৰতিবাদে মই হৈলো পুত্ৰদান আৰু কাপুৰুষ পাবেই মুখ বন্ধ কৰি বিদ্ধ মুখ আৰু উত্তাৱল নকৰিবি তাই তাই মোৰ মুখ বন্ধ কৰিব নোৱাৰা কংস আৰু কি অধিক শাস্তিৰ বিধান কৰিবি মৃত্যুদণ্ড অ কৰ পিতৃ হত্যা কৰি সুখ্যাতি ৰাখি যা মহাপ্ৰতাপী ভোজ বংশত যাওঁতে যুগলৈ প্ৰহৰী এই বৃদ্ধৰ বুকুতে শিল দি মুখ বন্ধ কৰি ৰখ প্ৰহৰীৰ আৱশ্যক নাই মই নীৰৱেই সহি লম পুত্ৰদান সকলো যন্ত্ৰণা কিন্তু কংস পিতা হৈ পুত্ৰৰ কাষত আছে এটি শেষ অনুৰোধ ক পুত্ৰ ৰাখিবিনে বৃদ্ধ পিতাৰৰ শেষ অনুৰোধ ক'ব পাৰা পিতা নিজৰ মুক্তি নিবিচাৰাতো চা কংস কনিষ্ঠা দুহিতা মোৰ তব্য কি বসুদেৱৰ দৰে সুমন্তৰ হাতত বিয়া দিবলৈ পাই মই বৰ আনন্দ পাইছিলো কংস লক্ষ্মী স্বৰূপিনী তব্যকী আৰু সুমন্ত বসুদেৱে কোনোদিনেই দেখা নাই লৌহ কাৰাগাৰ সিহঁতক শত্ৰু জ্ঞান নকৰিবি কংস মোৰ কাতৰ অনুৰোধ বসুদেৱ দৈৱকীক মুক্ত কৰি প্ৰাণ সন্তক মোৰ ল'ব লাগে কংসই মৃত্যুক আগুৱালি এই দম্পতীয়ে জন্ম দিব প্ৰাণ বৈৰিক মোৰ সিহঁতক মুক্তি দি পুহিব লাগে কাল সৰ্প গাখীৰ খুৱাই ভুল নকৰিবি কংস দেৱতাক বৈৰী ভাৱে লৈ নোৱাৰিবি ৰাখিব তই ৰাজসিংহাসন দেৱতাৰ ভণ্ডামি ভাঙিব জানো মই অতি সহজে ধ্বংস হবি কুলাঙ্গাৰ ধ্বংস হবি কোনে আকৌ লয় হৰিনাম অকুৰ তুমি নাহিবা অকুৰ তুমি ৰাজ আজ্ঞা অমান্য কৰি মহা অপৰাধ কৰিছা অকুৰ তুমি তুমি কি চাবলৈ আহিছা তুমি তুমি নাহিবা অকুৰ তুমি নাহিবা এয়া এয়া মথুৰাৰ অধ্যক্ষ ৰাজপিতৃৰ যোগ্য উপহাৰ বিচাৰ বিচাৰ ৰাজ
অপরাধী রাবণী কারাবাস লিখে বিধাতা পুত্রই এখনো বুঝে এখনো বুঝে বৈরী ভাবে আসরিছে চিন্ময় হরিক মথুরার প্রদার স্নেহত আর পেল রাজমুকুটময় বিনা প্রতিবাদে মই এতিয়া বৃদ্ধ গুৰ মোৰ শৰীৰত আজি শক্তি নাই মোৰ শৰীৰত যদি অকণমানো শক্তি থাকিলেহেঁতেন নিৰীহ প্ৰজাৰ কল্যাণৰ বাবেই মই নিজেই পুত্ৰক শিৰচ্ছেদ কৰি মই প্ৰজাৰ কল্যাণ কৰিলোহেঁতেন অকুল মই আজি পৰাস্ত হলো মোৰ শৰীৰত অকণো শক্তি নাই অকুল শৃংখলিত দুটি হাত কোনে আহি পৰিলে মুকলি পহৰী সন্তৰী আদি নিদ্ৰাত মগন ঘোৰ কাল আন্ধাৰত উজ্জাই কংসৰ লৌহ কাৰাগাৰ বিজুলী ঢেৰেকণি অগ্নিবিন্দত শিলা বৃষ্টি কাল ধুমুহাই যেন সৃষ্টি ব্যাপিব ধৰিছে সৃষ্টি যেন ধ্বংস হ'ব প্ৰতিপলকতে এয়া কি ঘটিব ধৰিছে মৰিচিকা কংসৰ নৰকপুৰীত সৌন্দৰ্যৰ সপুৰা কোনে ছটিয়াই ধূপ ধূনা চন্দনৰ সুগন্ধি বিলাই কোনে জিলিকাই কাৰাগাৰ মন্দিৰ ৰূপত কি সুমধুৰ হৰি নিচে সকলো যন্ত্ৰ দৈৱকী এই দৈৱকী চাই লোৱা এয়া কংসৰ নৰক নহয় এয়া স্বৰ্গ বিশ্বৰ সমগ্ৰ সৌন্দৰ্যৰ সমাবেশ ঘটিছে
এই দৈৱকী এয়া সপোন নে দিঠক সপোন নহয় নাথ এয়া যে বাস্তৱ তেন্তে ই আমাৰ পুণ্যৰ ফল এয়া যদি মৰিচিকা নহয় ই আমাৰ সহস্ৰ সাধনাৰ ফল হে চিৰ সুন্দৰ বিশ্বৰ সমস্ত জ্যোতি একেলগ কৰি ভুৱন মোহন ৰূপ দেখুৱাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম কৰিলা সাৰ্থক আমি ক্ষুদ্ৰাতি ক্ষুদ্ৰ তুমি মহান প্ৰভু হে কল্যাণময়ী সামৰা সামৰা তোমাৰ বিশ্ব বিমোহন ৰূপ হতভাগী মাতৃময় লাগে মোক শিশুৰূপী মানৱ সন্তান আহা বাছা খন্তেকৰ বাবে শীতলাও মোৰ বুকুৰ পুৰণি হে কল্পতৰু মনোবাঞ্ছা পূৰ্ণ কৰি পুত্ৰ ৰূপ দেখো তোমাৰ কৃষ্ণ দৈৱকীত Bye.
কান্দিছা আনন্দৰ ক্ষণত বিষাদক নকৰা আহ্বান গুচোৱা দেৱী গুচোৱা মুখৰ পৰা ৰিহাৰ আচল কান্দা নাথ তুমিও কান্দা কান্দি কান্দি চকুলোৰে দুচকু ভৰোৱা সহি ৰলো অতকালে দুখ নিৰ্যাতন কিয় বাছা জন্ম ললি অভাগীৰ কোলাত নাহিলি কিয় বাছা দীৰ্ঘজীৱী হৈ তোক মই ক'ত লুকুৱাই মাতৃ মোৰ জমকাল আহিব পুৱাই মাতৃত্বৰ বিজয় গৌৰৱ মোৰ চূৰ্ণাকৃত কৰি মিলাই দিব ইটোকো ধূলিৰ লগত নকবা নজ্বলাবা মোক জন্মদাতা পিতৃ হৈ এটিকৈ 6টা সন্তান তুলি দিলো কংসৰ হাতত নোৱাৰিলো এবাৰো কৰিব প্ৰতিবাদ সত্যতাবদ্ধ হৈ বিসৰ্জিলো সন্তানৰ মুখ ঠিক পিতৃময় সহি ৰলো অতকালে কংসৰ পাশবিক অত্যাচাৰ হে ভগৱান কিমান পুত্ৰৰ চিহ্নশীৰ দেখুৱাবা আৰু খন্তেক পিছতেই উপস্থিত হ'বহি যমৰূপী কংস মহাকাল অবলা দৈৱকীৰ বুকু উদং কৰি ইয়াকো কাটি মাৰি শিশু ৰক্তেৰে ৰাঙলি কৰিব হাত নিষ্ঠুৰ কংসই ওরে বসাথ কলিয়া কুন্দা কিয়া উপজিত রাতি না পুয়াতে কম খাই মারিব উয়ে সদা খিদাতে উয়ে সদা খিদাতে হে করুণাময় দয়ার সাগর বসুয়া এবার পুত্র কামার ভয় নাই বকুদি তোমালোকৰ তপস্যাৰ ফলস্বৰূপে জন্মিল হৈ মৃত্যুঞ্জয়ী অমৰ সন্তান নাই এনে শক্তি কাৰো দংশিব তোমাৰ শুনিলা জোৱা অতি শীঘ্ৰে গকুলৰ পথে উপদিছে যুগমায়া যশোদা উদৰে পুত্ৰ থৈ সলাই আনা যশোদা তনয়া বাধা নাই খোলা আছে সকলো দুৱাৰ কি কৰিব পাৰে সেই কংস দুৰাচাৰে শুনিলা দেৱী তুষ্ট হৈ দৈব্যবাণী ৰূপে দি গ'ল অভয় বাণী দিয়া দেৱী পুত্ৰক দিয়া যাওঁ শীঘ্ৰে মই নন্দৰ গৃহে
পঞ্চৰত্ন আহিছে যেতিয়া আকৌ এবাৰ নয়ন ভৰি চাই লওঁ। Kung
আগবাঢ়া বসুদেৱ, বিলম্বৰ নাই প্ৰয়োজন। আগে আগে দেৱদূত শৃগাল ৰূপত দেখুৱাই নিববধ নন্দ গৃহলৈ। যমুনাই শান্তৰ বেশ কৰিব সহায়। আগবাঢ়া বসুদেৱ। মই কাণকেতু যুৱৰাজ। কি সংবাদ আনিছ? মই কাৰাগাৰৰ পৰা আহিছো যুৱৰাজ। কিন্তু কি কাণকেতু? দৈৱকীৰ সন্তান জন্ম হল যুৱৰাজ। জন্ম দিলে দৈৱকীৰ সন্তান? কাপুৰুষ তই কিয় এক সহস্ৰভাৱে মোৰ অয়ন কক্ষ কিয় তই ছিন্ন মুণ্ড নানিলি শিশু সন্তানৰ? ক্ষমা কৰিব যুৱৰাজ, এইটো পুত্ৰ নহয় কন্যা। পুত্ৰ নহয়? হয় যুৱৰাজ, কন্যা। বুজিলো, এয়া দেৱতাৰ নতুন ছাত্ৰী। নাই আৰু পুত্ৰ বুলি কন্যা বুলি নকৰিম বিচাৰ। বলা কালকেতু বলা। দৈৱকী সন্তান দে দৈৱকী সন্তান দে দৈৱকী সন্তান দে। নিদিও দাদা, নিদিও। চোৱা দাদা, ননীৰ পুতলি যে তোমাৰ ভাগিনী। কিবা শক্তি আছে এই কন্যা শিশুটোৰ গাত, যিয়ে তুমিহে বিৰক ৰাখিব। আৰু নিদিও দাদা, তুমি মোৰ অগ্নিসম বহু বালকক নাশ কৰিলা। এক হত্যা কৰি মই তোমাৰ শ্ৰীবধৰ কলংক অৰ্জন কৰিবলৈ নিদিও। এই কন্যা শিশুটিক মোক দান দিয়া দাদা, মোক দান দিয়া। মই তোমাৰ দুটি চৰণত ধৰি ভিক্ষা মাগিছো। পুত্ৰই হওক বা কন্যাই হয় নকৰো বিচাৰ। স্ত্ৰীবধে হৈ যদি হয় মহাপাপ, পাপৰ ভয়ে কংস আজি নোহে হতা। পাপ পুণ্য শাস্ত্ৰৰ বিধান পচি যাওক শাস্ত্ৰৰ বুকুত। এনে শক্তি লোকত যিয়ে আহি ৰক্ষা কৰে তোৰ আজি এই কন্যা সন্তান। আজি মোৰ মহা আনন্দৰ দিন। অত ধীৰে ধীৰে থকা দেৱ শিশু কাজি এৰি যাব ধৰিৰ লগত। নিৰ্বোধ বিধাতা তোৰ আজি গৰ্ব অংশই কৰিব সৰ্ব। তুমি দেখোন নিমতে থাকিল, কিবা নতুন চক্ৰান্ত কৰিছ গোপনে। অনৰ্থক নিন্দাবান নকৰা কংসৰা, মৃত্যু ভয়ে আতংকিত হৈ পাহৰিছা তোমাৰ হিতাহিত জ্ঞান। ভীৰুতাৰ দিশা পৰিচয় হৃদয় পাহান কৰি চাই ললো বহুবাৰ। চিন্মখীৰ নিজ সন্তান গঞ্জনাৰ নাই প্ৰয়োজন। কৰি যোৱা শিশুবধ যজ্ঞ হলন জানি ল'বা ৰাজা। বসুদেৱে ভীৰুতাক নিদিয়ে প্ৰশ্ৰয়।
এটি সামান্য নৱজাত কন্যা সন্তানৰ প্ৰাসদ উদ্দেশ্য হোৱা নিৰ্দোষ দেৱ শিশুৰ কেঁচা তেজেৰে জীৱন প্ৰদীপ্ত কৰা ৰজোচিত কাৰ্য নহয়, জানিবা নিশ্চয়। এই কাৰ্য অতি ঘৃণনীয় আৰু জঘন্য। যদিহে জন্ম দিব পাৰা হন্তক মোৰ, তেন্তে শিকাই দিয়া নাই জানো মৃত্যুৰ চাতুৰি সেই নিজ দেৱতাই। দাদা, ইহ জনমৰ বাবে মোৰ মাতৃকুলা শূন্য নকৰিবা। ভিক্ষা দিয়া দাদা, এই কন্যা সন্তানটিক মোক ভিক্ষা দিয়া। ভিক্ষা ভিক্ষা লাগে দানবৈরী অপনে হচিতে দেখিছো ভয়ঙ্কর রূপ। শিব দানবৈরী ছায়ার ধরে ঘুরে লোকে লোকে শত্রুর এখন রূপ দেখা পাও আকাশে বোটাহে। এই কন্যা সত্য বলি কন্যা বলি মই নকৰিম ক্ষমা। দে পিঠাচি তোৰ সন্তান দে, কংসৰাজি দুৰ্জয় বাহু উঠিছে উঠলি। দে দে কালো দে কালো দে কালো সৰ্পকে দে। দৈত্যবাণী শুনাই কংসকে তলাই পদোন্নত কৰিবি দেৱতা সমাজৰ। চাইল হেৰো নিৰ্বোধ দেৱতা কেনেদৰে কংসয়াজি দৈত্যবাণী কৰিব নিষ্ফল। দেৱী মই যুগময়া নিচি নিলিমো, কিবা শক্তি আছে তোৰ সংঘাৰিবি মৰি। সাৱধান সাৱধান শুন কংস মুখ্য নৰপতি, কি বুজবি কংস তই বিধাতাৰ গতি। এই কন্যাৰ হাতে তোৰ নহয় মৰণ, অন্য স্থানে তোৰ সন্তান লভিছে। নিশ্চয় বুজিবি দেৱতাই দৈত্যবাণী কিদৰে উঠিবি, দেৱতাই দৈত্যবাণী কিদৰে দেৱতাই দৈত্যবাণী কিদৰে উঠিবি। পরাজিত নয় বহুদেৱ তয়কি তোমালোকৰ পুত্ৰসকলক অনৰ্থক হত্যা কৰিলো। বুজিলো মনুষ্যই কেৱল মিথ্যাভাষী নহয়, দেৱতাৰ মিথ্যা কথাত বিশ্বাস স্থাপন কৰি তোমালোকৰ শিশুসকলক হত্যা কৰিলো।
মই সন্তা হৈ আজি নিজেই হত হলো বসুদেৱ, নিজেই হত হলো। যোৱা তোমালোক আজিৰ পৰা মুক্ত। এই অৱকাশ দুৰাত্মাৰ বাবে মোক ক্ষমা কৰিবা। তই কি